অৰিজিন LGNS, এবেক অৰিজিন LGNS। আৰু ইয়াৰ হোৱাইট পেপাৰ বহুতে চাব জনা নাই বৰ্তমানলৈকে। আৰু এই হোৱাইট পেপাৰটো আপোনালোকে পঢ়ি চাব পাৰে। যদি আপোনালোকে উলিয়াব পাৰিছে তেতিয়াহ'লে হয়তো আপোনালোকে হোৱাইট পেপাৰ পঢ়িছে। গতিকেলৈ মই হোৱাইট পেপাৰটো এটা পেজ 55 পেজ আছে, বহুত লম্বা হয়। এটা পেজ মই আপোনালোকক এনেধৰণে উলিয়াই দেখাই গৈ থাকিম। আপোনালোকে স্ক্ৰীনশ্বট ৰাখি ল'ব, আৰু স্ক্ৰীনশ্বট ৰখাৰ পাছত আপোনালোকে পঢ়িবৰ কাৰণে সুবিধা হোৱা কাৰণে ৰাখি ল'ব। কপি কৰি ল'ব, ইয়াতে স্ক্ৰীনশ্বট মাৰিব আৰু কপি কৰি ল'ব, কপি কৰি লৈ ৰাখি ল'ব। ঠিক আছে, মই এটা পেজ আপোনালোকক দেখাই গৈ আছো। এইটো 4 নম্বৰ পেজ হয়, আৰু এইটো হৈছে 5 নম্বৰ পেজ। আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব আৰু পঢ়ি গৈ থাকিব পাছত। ইন্ট্ৰডাকশ্যন অফ অৰিজিন, এইখিনিত আপোনালোকে পঢ়ি ল'ব। এইটো 7 নম্বৰ পেজ, এইটো হৈছে 8 নম্বৰ পেজ। অৰিজিন কণ্টেক্ট ইকনমিক্স, এইখিনিত আপোনালোকে পঢ়িব, স্ক্ৰীনশ্বট মাৰিব আৰু ৰাখি ল'ব। যদি এই ভিডিঅ'টো ডাউনলোড কৰি ৰাখি লওঁ বুলি ভাবে তেতিয়াহ'লে ৰাখি ল'ব পাৰিব। আৰু যিসকলে এই ভিডিঅ'টো বা এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে গোটেই অৰিজিন LGNSৰ বিষয়ে আপোনালোকে মোৰ পৰা পাই থাকিব পাৰিব। এইটো 9 নম্বৰ পেজ আছিলে, এইটো হৈছে 10 নম্বৰ পেজ। এইটো হৈছে 11 নম্বৰ পেজ, গেম থিয়ৰী অফ অৰিজিন প্ৰট'কল, এইখিনিত চাই ল'ব। এইটো 12 নম্বৰ পেজ, এইটো 13 নম্বৰ পেজ। আপোনালোকে স্ক্ৰীনশ্বট ৰাখি ল'ব, স্ক্ৰীনশ্বট ৰাখি লৈ পিনি পাছত পঢ়িব পাৰিব। এইটো 14 নম্বৰ পেজ, ইয়াতে চব লিখা আছে হোৱাইট পেপাৰত, আৰু সেইমতেই অৰিজিন LGNSৰ যিখিনি ৰুলছ ৰেগুলেশ্যন, ষ্টেক কৰা, বাৰ্ণ কৰা বা বণ্ডৰ পৰা কিনা বা চেল কৰা গোটেই বস্তুখিনি ইয়াতে লিখা আছে। এইটো হৈছে 15 নম্বৰ পেজ। এইটো হৈছে 16 নম্বৰ পেজ। তো 17 নম্বৰ পেজ, নাম্বাৰ অফ 17 পেজ নাম্বাৰ। পেজ নাম্বাৰ 18 পলিচি লভাৰ। এইবিলাকত আপোনালোকে পঢ়ি ল'ব, স্ক্ৰীনশ্বট ৰাখি ল'ব। ইয়াতে ধুনীয়াকৈ APY বিষয়েও লিখা আছে, APY ডাউন হ'ব, কি হয় কি নহয়, এইখিনি আপোনালোকে গোটেইখিনি চাই ল'ব। ডাউন হয় আপ হয়, কি আপ হ'লে কি হ'ব, ডাউন হ'লে কি হ'ব, গোটেইখিনি চাই ল'ব। LGNS টোকেনটো আপুনি যেতিয়া হোল্ড কৰিব, বেছিকেনে
বেছি দিনৰ কাৰণে হোল্ড কৰিব, আপোনাৰ কি লাভালাভ হ'ব, এইবিলাকে গোটেইবিলাকে হোৱাইট পেপাৰত চববিলাক লিখা আছে। এইটো হৈছে 21 নম্বৰ পেজ। এইটো হৈছে 22 নম্বৰ পেজ। এইটো হৈছে 23 নম্বৰ পেজ। ইয়াতে অৰিজিন প্ৰট'কলৰ ষ্টেপসমূহ ধুনীয়াকৈ চব ইয়াতে লিখা আছে। ট্ৰেজাৰী কণ্টেক্ট এইবিলাক আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব আৰু পঢ়ি থাকিব পাৰিব। হোৱাইট পেপাৰ বহুতে উলিয়াব জনা নাই, সেইটো কাৰণে মই আপোনালোকক PDF দেখাই দিছোঁ, আৰু PDFৰ পৰা আপোনালোকে PDF স্ক্ৰীনশ্বট ৰাখিব আৰু PDF বনাই লৈ পিনি ৰাখি ল'ব পাৰিব, বনাই ল'ব পাৰিব। এইটো হৈছে পেজ নাম্বাৰ 25। এইটো হৈছে 26 পেজ নাম্বাৰ। আৰু এইটো আমাৰ কেনেকৈ আহে, কেনেকৈ কি হয়, এইবিলাক চববিলাক চাব পাৰিব। এইটো হৈছে 27 নম্বৰ পেজ। এইটো 28 নম্বৰ পেজ। - 29 নম্বৰ পেজ। 30 নম্বৰ পেজ। 31 নম্বৰ পেজ। 32 নম্বৰ পেজ। 'এইটো দেখিছেনে, হোমোপথ প্ৰাইচ প্ৰট'কল আৰু টাইমলি প্ৰাইচ পোল ৰুলছ, এইবিলাক গোটেইবিলাক ইয়াতে লিখা আছে। এইটো হৈছে 33 নম্বৰ পেজ। এইটো 34 নম্বৰ পেজ। to 35 number page. 36 number page etu. 37 number page. 38 number page. অলপ স্পীড কৰি গৈ থাকিম দেই, কাৰণ টাইমটো বেছি হৈ যাব। 39 number page. ইয়াতে দেখিছেনে, 39 number পেজত ইয়াতে লিখা আছে the economies relationship between the three major tokens in the origin ecosystem. এই ইক'চিষ্টেমটো আপোনালোকে চাই ল'ব। এইটো হৈছে 40 number page. 40 number page.
অৰিজিন ৰোড টু ফ্ৰীডমছ, এইখিনি আপোনালোকে ডেভেলপাৰ হিষ্টৰীখিনি ইয়াতে আছে। এইটো 41 নম্বৰ পেজ, 42 নম্বৰ পেজ, 43 নম্বৰ পেজ, 44 নম্বৰ পেজ, 45 নম্বৰ পেজ, 'অৰিজিনছ ট্ৰেজাৰী এপ্লিকেশ্যন প্লান্ট', গোটেই বস্তুখিনি ইয়াতে চববিলাক লিখা আছে। আপোনালোকে হোৱাইট পেপাৰ বহুতে উলিয়াব নাজানে, সেইটো কাৰণে মই উলিয়াই PDF বনাই দিছোঁ। এইটো হৈছে 46 নম্বৰ পেজ, এইটো হৈছে 47 নম্বৰ পেজ, আৰু 48 নম্বৰ পেজত LGNS পেমেণ্ট তাৰ বিষয়ে গোটেইবিলাক লিখা আছে, চাব পাৰিব। 49 নম্বৰ পেজ, 50 নম্বৰ পেজ, 51 নম্বৰ पेज, 52 नंबर पेज। आप लोग स्क्रीनशॉट रख लीजिएगा, एक एक करके स्क्रीनशॉट रख के बाद में पढ़ लीजिएगा। (53) नंबर पेज, 54 नंबर पेज, और 55 नंबर पेज। এইখিনি আছে 55 नंबर पेज। টোটেল 55 টা পেজ আছে অৰিজিন LGNSৰ হোৱাইট পেপাৰটো। আপোনালোকে এইখিনি স্ক্ৰীনশ্বট ৰাখি ধুনীয়াকে পঢ়িব পাৰিব। ঠিক আছে, ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আপোনালোকে বহুতে মোক হোৱাইট পেপাৰ উলিয়াব জনা নাই, হোৱাইট পেপাৰ চাব জনা নাই, আপোনালোকে ইয়াৰ বিষয়ে কেনেকৈ উলিয়াই আমাক দেখাওক বুলি কৈ আছিলে। মই ডাইৰেক্ট আপোনালোকক দেখাবলৈ নাই আৰু ডাইৰেক্ট PDFটোৱে আপোনালোকক স্ক্ৰীনশ্বট মাৰিব পৰা কেনে এটা সুবিধা কৰি দি আপোনালোকে পঢ়িব পৰা কেনে সুবিধা কৰি দিয়া হ'ল। থেংক ইউ, সকলোকে ধন্যবাদ।